আপোনালোকে বাৰু মূলাৰে পকৰি বনাই খাইছেনে? যদি নাই খোৱা আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মূলাৰ এটা পকৰি ৰেচিপি আৰু এই পকৰিবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। তাৰ কাৰণে এয়া মই 4-5টামান মূলা লৈছোঁ। আপোনালোকে যিমানখিনি পকৰি বনাব সেই অনুপাতে মূলাটো ল'ব পাৰে। মই এয়া ৰঙা মূলা লৈছোঁ, আপোনালোকে বগা মূলাও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত মই মূলাখিনি ভালদৰে বাকলিখিনি গুচাই ল'লোঁ আৰু লগতে এটা আলু লৈছোঁ। এইখিনি বাকলি গুচাই ভালদৰে ধুই ল'লোঁ আৰু এতিয়া মই এখন এনেদৰে পিহনা লৈ লৈছোঁ। পিহনাখনত এতিয়া মূলা আৰু আলুখিনি মিহিকৈ পিহি ল'ম। একেবাৰে ডাঙৰকৈ আৰু একেবাৰে মিহিকৈও নহয়, যোনটো মিডিয়াম চাইজত আছে মই সেইখিনি মিডিয়াম চাইজত এয়া পিহি লৈছোঁ। এয়া চাওক মোৰ আলু আৰু মূলাখিনি ধুনীয়াকৈ পিহি লোৱা হৈ গ'ল। তাৰপিছত মই এটা এয়া ডাঙৰ চাইজৰ বাতি লৈ লৈছোঁ। তাত মই এতিয়া পিহি লোৱা মূলা আৰু আলুখিনি দি দিছোঁ। এতিয়া মই ইয়াত দি দিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ এনেদৰে দীঘল দীঘলকৈ কাটি, লগতে অকণমান সৰহকৈ ধনিয়া পাত দিছোঁ। এতিয়া ইয়াত দিছোঁ এয়া 1 কাপ জোখৰ বেচন আৰু লগতে এয়া দি দিছোঁ আধা কাপমানৰ জোখৰ এয়া চাউলৰ গুড়ি। চাউলৰ গুড়ি দিলে পকৰিটো ক্ৰিস্পি হয়, মানে মচমচীয়া হয়। আৰু দি দিছোঁ সোৱাদ অনুসৰি নিমখ, অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি, অকণমান জলকীয়া গুড়ি আৰু অকণমান ধনিয়া গুড়ি দিছোঁ আৰু এয়া 1 চামুচ জোখৰ আদা নহৰু পেষ্ট দিছোঁ। এতিয়া গোটেইখিনি হাতৰ সহায়ত মোহাৰি মোহাৰি সানি ল'ম। ইয়াত আমাৰ পানী দিয়া প্ৰয়োজন নাই, যিহেতু মূলা আৰু আলুত পানী থাকেই। এনেদৰে এইখিনি সানি ল'লে ধুনীয়াকৈ হৈ যায় আৰু ইয়াত পানী এক্সট্ৰাকৈ দিবই প্ৰয়োজন নাই। আৰু ইয়াত চাওক মই এইখিনি ধুনীয়াকৈ সানি ল'লোঁ। ইয়াত মই কোনো পানী দিয়া নাই, মূলা আৰু আলুৰ পানীতে এইখিনি ধুনীয়াকৈ সানা গৈছে। তাৰপিছত এনেদৰে অকণমান অকণমান পৰ্চন লৈ এনেদৰে গোল কৰি পেলাই তেলত দি যাম। আনফালে মই কেৰাহীতে তেল গৰমাই আছিলোঁ। তেলখিনি ভালদৰে গৰম কৰি লোৱাৰ পিছত গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ইয়াত মই এতিয়া মূলাৰ পকৰিখিনি দি গৈছোঁ। আপোনালোকে পকৰিটো যেনেকুৱা চাইজত বনাব বিচাৰে তেনেদৰে দি যাব। তাৰপিছত পকৰিখিনি দিয়াৰ পিছত যেতিয়া এটা চাইড ভালদৰে অকণমান মানে ভাজ খাই গৈছে, তেনেকুৱাতে মই হেতা পাতৰ সহায়ত এনেদৰে লাহে লাহে ইলুটি শিলুটি কৰি দিছোঁ। এনেদৰে ইলুটি শিলুটি কৰি 3 পৰা 4 মিনিট সময় ল' টু মিডিয়াম ফ্লেমত যদি এইখিনি ভজা যায়, এইখিনি ধুনীয়াকৈ ভিতৰলৈকে সিজি যায় আৰু ধুনীয়াকৈ মচমচীয়াও হৈ থাকে। তাৰপিছত এনেদৰে ইলুটি শিলুটি কৰি ভজাৰ পিছত যেতিয়া এটা ধুনীয়া কালাৰ আহিছে, তেতিয়া এইখিনি তেলৰ পৰা মই কাঢ়ি লৈছোঁ। আৰু চাওকচোন দেখিবলৈ কালাৰটো ইমান ধুনীয়া আহিছে নহয়নে বাৰু? দেখিবলৈ যেনেদৰে ধুনীয়া হয় নহয়, খাবলৈও সঁচাই কৈছোঁ বহুতেই সোৱাদ হয়। এতিয়া মই এনেদৰে গোটেইখিনি পকৰি ভাজি ইয়াৰ ৰেডি কৰি ল'লোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে এই পকৰিবিধ বনাই চাহ বা ভাতৰ লগত যিহৰ লগতে আপোনালোকে বিচাৰে তেনেকৈও খাব পাৰে, নাইবা টমেটো চচ বা চাটনিৰ লগতো ধুনীয়াকৈ খাব পাৰিব আৰু খাবলৈও যে সঁচাকৈ কৈছোঁ বহুতেই সোৱাদ হয়। যদি আপোনালোকে এনেদৰে মূলাৰ পকৰি বনাই খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ বনাই খাই চাবচোন। যদি মোৰ ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।